আজিৰ পৰা অসমৰ চিত্ৰ গৃহত আজি মুক্তিলাভ কৰিছে অসমীয়া ছবি এটা নিজন দুপৰীয়া। ৰুমটো জানা আজি দিনটো কাৰণ আনমেৰিড কাপোলক কোনেও ইয়াত হোটেলৰ ৰুম নিদিব। তেজপুৰ, নগাঁও, গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন ৰাজ্যৰ ছবিগৃহত আজি 1 মাৰ্চ তাৰিখে মুক্তিলাভ কৰিছে সকলো শ্ৰেণীৰ গ্ৰাহকে উপভোগ কৰিব পৰা এখন ভিন্ন ৰুচিৰ অসমীয়া ছবি এটি নিজন দুপৰীয়াৰ, কিন্তু পৃথক কাহিনী আৰু পৃথক চিত্ৰনাট্যৰে দৰ্শকৰ বাবে এখন নতুন অসমীয়া ছবি। আমি যে সঁচাকৈ কৈছিম নয়ন, ৰাজ্যত কমল বঁটা বিজয়ী চিত্ৰ নিৰ্মাতা খঞ্জন কিশোৰ নাথে সাজু কৰি তুলিছে এটা নিৰ্জন দুপৰীয়া নামৰ ছবিখন। লগতে মূল চৰিত্ৰত অভিনয় কৰিছে অভিনেত্ৰী পাৰ্বী বৰুৱা আৰু অন্যান্য অভিনেতা অভিনেত্ৰীসকল। আজি 1 মাৰ্চত অসমৰ 19টা ছবিগৃহত মুক্তিলাভ কৰিব এই নতুন অসমীয়া ছবি। এটা নিৰ্জন দুপৰীয়া। সকলো আহক ছবিখন চাওক আৰু অসমীয়া ছবি জগতখনক আগুৱাই লৈ যাওক। 2020 চনত তেওঁৰ ছবি দ্য বয় উইথ এ গানৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। অসমৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা খঞ্জন কিশোৰ নাথ প্ৰথম বৈশিষ্ট্যপূৰ্ণ ছবি দ্য চাইকেল চোৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱৰ বাবে নিৰ্বাচিত হয়। তেওঁৰ চিত্ৰনাট্য ৱাই দ্য ব্লু হিল ইজ ক্ৰাইঙৰ বাবে এছিয়া পেচিফিক স্ক্ৰিপ্ট লেব 2019ত লাভ কৰা হয় বুলি জানিব দিয়ে। তেজপুৰৰ পৰা ৰবীন্দ্ৰ কুমাৰ বৰাৰ প্ৰতিবেদন PI নিউজ।